9টা সিট দখল কৰিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমাৰ আগতকৈ ভাল ফলাফল হ'ব আৰু আমি দল সকলো ফালৰ পৰা সাজু হৈছোঁ যাতে বিটিআৰৰ নিৰ্বাচন আমি ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। কংগ্ৰেছৰ বিটিএডিত ডেফিনেটলি কিছু ভোট আছে। লোকসভা নিৰ্বাচনতো কোকৰাঝাৰত কংগ্ৰেছে 1 লাখতকৈ বেছি ভোট পাইছে। ইলেকশ্যন খেলত কিন্তু আপোনালোকে জানেই যে কংগ্ৰেছৰ ভোট কেনেকুৱা ধৰণৰ মানুহ। তামোলপুৰতো মিটিং হৈছে, মিটিঙত 80% কোন মানুহ উপস্থিত আছিলে। গতিকে কংগ্ৰেছ দলে এটা বিশেষ ধৰ্মৰ ওপৰতে নিৰ্ভৰশীল এটা ৰাজনৈতিক দল। তেওঁলোকক যেতিয়ালৈকে বাকী সমাজ তেওঁলোকৰ লগত নাহে তেতিয়ালৈকে তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী হ'বই নোৱাৰে। তেওঁলোকৰ মিটিঙত যাব। আজিকালি কিছুমান নিয়ম কৰিছে যে কংগ্ৰেছৰ মিটিঙত আহিলে আপুনি টুপি পিন্ধিব নোৱাৰিব, কংগ্ৰেছৰ মিটিঙত বেছি দাড়ি থকা মানুহ আহিব নোৱাৰিব। তেওঁলোকে নিয়ম কৰিছে, কিন্তু নিয়ম কৰিলেও গাঁৱৰ মানুহেতো চিনিয়ে পায় কোন মানুহ আহিছে।